আজি ৰানিংৰ ওপৰত এটা ভিডিঅ' লৈছো মানে আপোনালোকে এতিয়াৰ পৰা ফিজিক্যাল কেনেকৈ প্ৰিপাৰেচন কৰিব তাৰ ওপৰত এটা ভিডিঅ' লৈছো যিসকল নতুন আৰু আপোনালোকে যিবিলাকে বহুত দিন আগতে আপোনালোকে ৰানিং কৰিছিলে আৰু এতিয়া বহুত দিন গেপ হৈ গ'ল আৰু আপোনালোকে এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিব মানে আপোনালোকৰ কাৰণে ভিডিঅ'টো হয় আৰু আপোনালোকে ভালদৰে চাব যিহেতু নৱেম্বৰ মাহত আপোনালোকৰ কাৰণে নিউ ভ্যাকেন্সি আহি আছে গতিকে এতিয়াৰ পৰা যদি আপোনালোকে যদি প্ৰিপাৰেচন কৰে তেন্তে ফিজিক্যালত আপোনালোকে ভাল মাৰ্ক এটা তুলিব পাৰিব যদি ভাল মাৰ্ক এটা যদি ফিজিক্যালত যদি আপোনালোকে তুলিব নোৱাৰে তেন্তে আপোনালোকে ৰিটেন দিবলৈ নাপাব যিটো কম্পিটিশন আপোনালোকে নিশ্চয় জানে গতিকে এতিয়াৰ পৰা যদি প্ৰিপাৰেচন কৰে ভাল মাৰ্ক এটা তুলিব পাৰিব আপোনালোকক মই এতিয়া 7টা টিপছ দিম গতিকে এই 7টা টিপছ ভালদৰে ফলো কৰিব আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে মই আপোনালোকে কমেন্ট কৰিব মই দি যাম মানে আপোনালোকৰ ডায়েটৰ ক্ষেত্ৰত হওক বা লং জাম্পৰ ক্ষেত্ৰত হওক বা চিনাপৰ ক্ষেত্ৰত হওক যেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেন্ট কৰিলে হ'ল মই দি যাম আৰু তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল প্ৰথম টিপছটো হৈছে কেপাচিটি আপোনালোকে কেপাচিটি চাই দৌৰিব প্ৰথম অৱস্থাত আপোনালোকে আগতে দৌৰিছিলে কিন্তু বহুত দিন গেপ হৈ যোৱাৰ কাৰণে আপোনালোকে কেপাচিটি চাই আপোনালোকে দৌৰিব লাগিব আৰু বা আপোনালোকে যদি আজি প্ৰথম দৌৰিছে আপোনালোকে কেপাচিটি চাই আপোনালোকে দৌৰিব লাগিব কাৰণ আপোনালোকে যদি প্ৰথম দিনাখনে যদি 30 মিনিট 40 মিনিট যদি দৌৰিবলৈ চাই বা 45 মিনিট যদি আপোনালোকে দৌৰিবলৈ চাই আপোনালোকে নোৱাৰিব কিয় নোৱাৰিব আপোনালোকে পাৰিব পাৰে কিন্তু পাছত হলো আপোনালোকৰ প্ৰবলেম হ'ব প্ৰবলেম বিলাক আপোনালোকৰ কি হ'ব আপোনালোকৰ হয়তো ভাগৰ লাগিব পাৰে হয়তো আপোনালোকৰ উখা ছুটি হ'ব পাৰে বা আপোনালোকৰ ভৰি হাত মানে এইবিলাক মানে চিন পেন হ'ব পাৰে আপোনালোকৰ ভৰিত গতিকে আপোনালোকে লাহে লাহে ষ্টাৰ্ট কৰক আমুকে দৌৰিছে ইমান কিলোমিটাৰ বা ইমান মিনিট দৌৰি আছে 60 মিনিট দৌৰি আছে 50 মিনিট দৌৰি আছে আমুকে কিন্তু মই পৰা নাই কিয় তেনেকৈ আপোনালোকে ডিমোটিভেট হৈ যাব পাৰে গতিকে লোকক মানে বেলেগক বাদ দিয়ক কাৰণ হি প্ৰেক্টিছ কৰি আছে বহুত দিনৰ পৰা সেইকাৰণে হি দৌৰিব পাৰিছে আৰু আপুনি আজি ষ্টাৰ্ট কৰিছেহে একেদিনাখনে ক'ত পাৰিব একেদিনাখনে যদি সবে যদি পৰা হলে সবে মানে কি হ'ল অলিম্পিকত গ'লে সবে অলিম্পিকত গ'লে লাহে লাহে ষ্টাৰ্ট কৰিব লাগিব লাহে লাহে ষ্টাৰ্ট কৰিলে যিকোনো কাম আপোনালোকে কৰিব পাৰিব জলদি কা কাম শৈতান কা কাম বুলি মানে কথা ৰেখা আছে নহয় গতিকে লাহে লাহে ষ্টাৰ্ট কৰক কেপাচিটি চাই আপোনালোকে দৌৰি বন্ধুসকল দ্বিতীয় টিপছ হৈছে ভাল এখন আপোনালোকে দৌৰিবলৈ আপোনালোকে ঠাই লওক মানে এনেকুৱা ঠাই লওক য'ত ঘাঁহ আছে আপোনালোকৰ দৌৰিলে মানে আপোনালোকৰ চিন পেন নহয় আপোনালোকে যদি পকা ৰাস্তা দৌৰিব হয় আপোনালোকে যদি প্ৰথম দিনাখন যদি পকা ৰাস্তা দৌৰিব পিছতো আপোনালোকে যদি পকা ৰাস্তা দৌৰি থাকে আপোনালোকৰ চিন পেন হোৱাটো খাটাং গতিকে আপোনালোকৰ চিন পেন লগাই লোৱাতকে আপোনালোকে ঘাঁহত দৌৰাই ঠিক আছে মানে আপোনালোকে গ্ৰাউণ্ডত দৌৰাই ঠিক আছে গ্ৰাউণ্ডখন লাগিলে অকমান দূৰে হওক আপোনালোকে চাইকেল লৈ যাওক বা বাইক লৈ যাওক কিন্তু আপোনালোকে গ্ৰাউণ্ডত দৌৰিবলৈ চাওক য'ত নেকি ঘাঁহ আছে আৰু এটা কথা কওঁ আপোনালোকক পাছবেলা টাইমত আপোনালোকে হাইৱেত নদৌৰিবগে বা আপোনালোকে পকা ৰাস্তাত নদৌৰিবগে কাৰণ গাড়ীবিলাক বহুত মানে স্পীডত চলাই আৰু হয়তো পাছবেলা টাইমত আপোনাৰ মানে মানুহবিলাকে ড্ৰিংক কৰি গাড়ী চলাব পাৰে মানে বহুত স্পীডত চলাই সেইকাৰণে আপোনালোকৰ ভালৰ কাৰণে কৈছো মৰ্নিং টাইমত আপোনালোকে দৌৰিব পাৰে মৰ্নিং টাইমত যদিও পকা ৰাস্তাত দৌৰে আপোনালোকৰ কি প্ৰব্লেম হ'ব আপোনালোকক মই কৈছো আপোনালোকে কোনটো ভাল দেখে আপোনালোকে সিদ্ধান্তটো ল'ব মোৰ মতেতো আপোনালোকে মানে পাছবেলা টাইমত বা আগবেলা টাইমতো আপোনালোকে গ্ৰাউণ্ডত ৰানিং কৰাটোৱে ভাল হ'ব য'ত নেকি ঘাঁহ আছে ঘাঁহ থকা তেনেকুৱা যদি দৌৰে আপোনালোকৰ একো প্ৰব্লেম নাই প্ৰব্লেম হোৱা জেগাত কিয় দৌৰিব লাগে গাঁৱত বিশেষকে মানে একো নাই বা পকা ৰাস্তাত দৌৰিলো মানে গাড়ী মটৰ সিমান চিন্তা নাই কিন্তু হাইৱেত মানে বহুত স্পীড মানে ট্ৰাক বিলাক চলে ডাম্পাৰ বিলাক চলি থাকে বা যিকোনো গাড়ীয়ে চলে গতিকে হাইৱেত দৌৰাতকে আপোনালোকে গ্ৰাউণ্ডত দৌৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব বন্ধুসকল 3 নম্বৰ টিপছটো হৈছে আপোনালোকে ৰানিং কৰিবলৈ ভাল জোতা এযোৰ লওক আপোনালোকে খালী ভৰিৰে ৰানিং নকৰিব যদি খালী ভৰিৰে ৰানিং কৰে আপোনালোকৰ চিন পেন হ'বই সেইটো 100% খাটাং কিন্তু বহুতে ক'ব পাৰে যে খালী ভৰি ৰানিং কৰি থাকিলেও একো নহয় বুলি কিন্তু আপোনালোকে এই একো নহয়তো মানে তেওঁৰ নহ'ব পাৰে বা কিছুমানৰ নহ'ব পাৰে কিন্তু 100%ৰ ভিতৰত 90% চিন পেন হ'বই যদি খালী ভৰি যদি দৌৰি থাকে আৰু খালী ভৰি ল'লে আপোনালোকৰ বহুত বেছি প্ৰব্লেমো হ'ব আপোনালোকৰ এই যোনটো ভৰি তলুৱাত আপোনালোকৰ ঘাঁহ উঠি যাব মানে ঢৌ উঠি যাব পাৰে গতিকে আপোনালোকে জোতা এযোৰ ভাল লওক বহুত জোতা আছে আপোনালোকে এইটো চেগা নাইকি এডিডাছ এইটো কেম্পাছ এছিয়ান আপোনালোকে এইবিলাক ল'ব পাৰে আৰু মানে 1000 টকাৰ ভিতৰত আপোনালোকে চেগা ভাল পাব আৰু এছিয়ান জোতাযোৰ ভাল পাব গতিকে আপোনালোকে সেই দুযোৰ মানে কম দামৰ 1000 টকাৰ ভিতৰত আপোনালোকে সেই দুযোৰ ভাল পাব সেইকেইযোৰ ল'ব পাৰে আৰু আপোনালোকে ৰানিং কৰাৰ পাছত আপোনালোকে খালী ভৰিৰে মানে খোজকাঢ়ি নিদিব বা আপোনালোকে বহি নিদিব যিটো আপোনালোকে ৰানিং কৰি মেলি এনাৰ্জিটো যিটো গোটাইছিলে আপোনালোকে যদি খালী ভৰিৰে বা বহি দিয়ে আপোনালোকে যদি ডাইৰেক্ট যদি মাটিত বহি দিয়ে তেন্তে আপোনালোকৰ এনাৰ্জিটো তললৈ মাটিয়ে টানি লৈ যাব গতিকে আপোনালোকে সেইটো নকৰিব ঠিক আছে সৰু কথা কিন্তু এইটো কথা মই আগতে জনা নাছিলো যেহেতু মোক এজন গুৰুজীয়ে ক'লে গতিকে এইটো কথা আপোনালোকে ভালদৰে মনত ৰাখিব বন্ধুসকল 4 নম্বৰ টিপছটো হৈছে ৰানিং এণ্ড ৱৰ্কআউট আপোনালোকে ৰাতিপুৱা শুই উঠি আপোনালোকে ফ্ৰেছ হৈ ল'ব ফ্ৰেছ হৈ আপোনালোকে পাতলাকে কিবা এটা খাই ল'ব আৰু আপোনালোকে গ্ৰাউণ্ডলৈ আহিব গ্ৰাউণ্ডলৈ আহি পিনে আপোনালোকে উলক এটা লৈ ল'ব যিহেতু তাতে আপোনালোকে প্ৰেক্টিছ কৰিব উলকটো লৈ পিনে আপোনালোকে এপাক বা দুপাক আপোনালোকে খোজ কাঢ়িব পাৰে ধুনীয়াকৈ আপোনালোকে খোজ কাঢ়ি ল'ব খোজ কৰাৰ পিছত আপোনালোকে ষ্ট্ৰেচিং কৰি ল'ব মানে হাত ভৰিবিলাক আপোনালোকে পুৰা জোকাৰি মেলি এক্সাৰচাইজ কৰি মেলি আপোনালোকে ফ্ৰী কৰি ল'ব
ফ্ৰী কৰাৰ পিছত আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিব আপোনালোকে কেপাচিটি চাই পিনে মানে আপোনালোকে কিমান দৌৰে আপোনালোকে দৌৰা ষ্টাৰ্ট কৰি দিলে দৌৰি যেতিয়া আপোনালোকৰ দৌৰা শেষ হ'ব শেষ হোৱাৰ পিছত আপোনালোকে ৱৰ্কআউট কৰিব ৱৰ্কআউট যদি নকৰে আপোনালোকৰ একো কাম নাই গতিকে আপোনালোকে যদি ইনক্ৰিজ কৰিবলৈ ৰানিংটো যদি ইনক্ৰিজ কৰিবলৈ হয় তেন্তে আপোনালোকে ৱৰ্কআউট ৰানিং কৰাৰ পিছত আপোনালোকে কৰিবই লাগিব মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ চাবগে ঠিক আছে আৰু আপোনালোকে ৱৰ্কআউট কৰাৰ পিছত আপোনালোকে কৰিব ষ্ট্ৰেচিং আকৌ ষ্ট্ৰেচিং আপোনালোকে কৰিব লাগিব যিটো মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকক মই এইটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ চাবগে ষ্ট্ৰেচিং এইবিলাক কৰিব কিন্তু আপোনালোকে এইটো যে নাপাহৰিব সদায় কৰিব লাগিব কিন্তু এলেহুৱা মানে আমনি লাগে কৰি কিন্তু আপোনালোকে ডেইলি কৰিব ডেইলি যদি আপোনালোকে যদি ষ্ট্ৰেচিংখিনি কৰে তেন্তে আপোনালোকে পিছবেলা আকৌ মানে প্ৰেক্টিছ কৰিবলৈ মন যাব মানে পুৰা অল বডি মানে পুৰা ফ্ৰী হৈ যায় গতিকে আপোনালোকে ষ্ট্ৰেচিংখিনি কৰিব গতিকে ৰানিং আৰু ৱৰ্কআউটত আপোনালোকে এইখিনি আপোনালোকে কৰিব বন্ধুসকল 5 নম্বৰ টিপছটো হৈছে ডাইটটো আপোনালোকে মাছ বি ল'বই লাগিব যদি ডাইটটো নলয় তেন্তে আপোনালোকৰ ৰানিং কৰা একো মানে ফাইদা নহ'ব ইম্প্ৰুভ নহ'ব আপোনালোকৰ যিখিনি ৱৰ্কআউট কৰিলে যিখিনি ৰানিং কৰিলে ইমান কষ্ট কৰি যদি আপোনালোকে যদি ডাইটটো যদি ভালদৰে নাখায় তেন্তে আপোনালোকে পিছবেলা দৌৰিবলৈ শক্তি আপোনালোকে ক'ত পাব বা আপোনালোকে পাছদিনাখন দৌৰিবলৈ আপুনি শক্তি ক'ত পাব গতিকে আপোনালোকে ডাইটটো ল'বই লাগিব আৰু অকল ডাইটটো ল'লেই নহ'ব আপোনালোকে টাইমত ল'ব লাগিব টাইমটো এনেকুৱা ৰানিং কৰিলে ৱৰ্কআউট কৰিলে ষ্ট্ৰেচিং কৰিলে তাৰ আধা ঘণ্টাৰ ভিতৰতে আপোনালোকে ডাইটটো ল'ব লাগে তেতিয়া আপোনালোকৰ বডিটোৰ কাৰণে বহুত বেছি ভাল আপোনালোকে যদি পিছত লয় আপোনালোকৰ বডিটো কমজোৰ হৈ যাব পাৰে বডিটো কমজোৰ কৰাতকৈ সময়ত ডাইটটো লোৱাটোৱে ভাল গতিকে টাইমত আপোনালোকে ডাইটটো লওক আৰু আপোনালোকে নৰ্মেল ডাইট যেনেকৈ ধৰি লৈছোঁ বুট মগু বাদাম আচলতে আপোনাৰ কিচমিচ খেজুৰ গাখীৰ কল এইবিলাক আপোনাৰ নৰ্মেল মানে আপোনালোকে এইবিলাক খাব পাৰে আৰু আপোনালোকে পানীটো পুৰা খাব মানে যিমান পাৰে সিমান খাব পানীটো বহুত বেছি মানে প্ৰয়োজন আমাৰ শৰীৰত গতিকে আপোনালোকে পানীৰ লগত আপোনালোকে গুড়টো খাব পাৰে গতিকে গুড়টো খাব আপোনালোকে এতিয়াৰ পৰা বহুত বেছি ডাইটত মানে পইচা খৰচ কৰিব নালাগে যিকেইটা আপোনালোকক মই কৈছোঁ সেইকেইটা নৰ্মেল হয় এইকেইটা খালেও আপোনালোকৰ বহুত বেছি মানে এনাৰ্জি আহিব গতিকে এতিয়াৰ পৰা নৱেম্বৰত আপোনালোকৰ এতিয়া নিউ ভেকেঞ্চি আহিব গতিকে এতিয়াৰ পৰা যদি বহুত বেছি ডাইটত পইচা খৰচ কৰি থাকে আপোনালোকৰ লছটো আপোনালোকৰ হ'ব পাৰে নহ'ব পাৰে নাজানো কিন্তু যিহেতু মিডল ক্লাছ ফেমিলি ল'ৰা ছোৱালী বহুত আছে গতিকে এতিয়াৰ পৰা ইমান বহুত বেছি মানে পইচা খৰচ কৰি থকাটো সম্ভৱ নহয় মই যিটো চিটুৱেশ্যনৰ পৰা আহিছোঁ সেইটো কথা কৈছোঁ আৰু আপোনালোকৰ হয়তো পইচা থাকিব পাৰে সেইটো নাজানো বাৰু কিন্তু এতিয়াৰ পৰা ইমান মানে বেছি পইচা খৰচ কৰিব নালাগে যিকেইটা কৈছোঁ বুট মগু বাদাম কিচমিচ খেজুৰ গাখীৰ কল এইবিলাক আপোনালোকে এতিয়াৰ পৰা খাব পাৰে এইবিলাক খাই থাকিলে আপোনালোকৰ ধুনীয়া এটা এনাৰ্জি আহিব এনাৰ্জি আহিলে আপোনালোকে পাৰফৰ্মেঞ্চটো আপোনালোকে ভাল দিব পাৰিব গতিকে আপোনালোকক ডাইটৰ কথা ক'লো 5 নম্বৰত বন্ধুসকল 6 নম্বৰ টিপছটো হৈছে য়োগা আপোনালোকে কৰক আমি যে যেতিয়া ৰানিং কৰোঁ ৰানিং কৰিলে যে আমাৰ ভাগৰ লাগে উশাহ লোৱাত যে আমাৰ প্ৰব্লেম হয় সেইবিলাক প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে য়োগাটো কৰিব লাগে য়োগাটো বহুত বেছি ভাল হয় আপোনালোকে কৰক য়োগা আপোনালোকে ডেইলি কৰক আপোনালোকে ৰানিং কৰাৰ পাছত অকমান মানে আধা ঘণ্টা টাইম হলো আপোনালোকে য়োগাটো কৰক আপোনালোকে ইউটিউবত ভিডিঅ' চাই ল'ব য়োগা বিষয়ে মই ইমান বহুত বেছি নাজানো কিন্তু য়োগা কৰিলে বহুত বেছি ভাল হয় মই 3টামান জানো বাৰু সেইকেইটা মই মানে ডেইলি কৰোঁ যিটো মানে ধ্যান কৰিব লাগে ধ্যান কৰি পিনে উশাহটো মানে নাকেদি টানিব লাগে মুখেদি এৰিব লাগে তেনেকৈ মানে দীঘলকৈ উশাহ ল'ব আৰু মানে স্পীডতো এটা আছে তেনেকৈ আপোনালোকে কৰিব পাৰে মানে ইউটিউবত আপোনালোকে পাই যাব য়োগাৰ বিষয়ে আপোনালোকে চাব য়োগা আপোনালোকে কৰক আৰু বন্ধুসকল 7 নম্বৰ টিপছটো হৈছে আপোনালোকৰ মটিভেশ্যন আপোনালোকে যেতিয়া ৰানিং কৰিব মোবাইলত গান লগাই ল'ব পাৰে মটিভেশ্যন গান লগাই পিনে আপোনালোকে ৰানিং কৰিলে আপোনালোকৰ মানে এটা কিবা এক্সট্ৰা জোচ এটা আহে গতিকে সেইটো জোচত আপোনালোকে কিমান দৌৰি দিছে আপোনালোকে ক'বই নোৱাৰিব আপোনালোকে হেডফোনো লগাই ল'ব পাৰে তাকে বুলি আপোনালোকে যদি হাইৱে দৌৰে ৰাস্তাত দৌৰে তেন্তে আপোনালোকে হেডফোন লগাই নল'ব কাৰণ পিছফালে আপোনালোকে হৰণ বজাই থাকিলেও আপোনালোকে শুনি নাপাব পাৰে গতিকে আপোনালোকে হেডফোনটো গ্ৰাউণ্ডত দৌৰিলে আপোনালোকে ইউজ কৰিব ৰাস্তাত দৌৰিলে আপোনালোকে হেডফোনটো ইউজ নকৰিব গতিকে মটিভেশ্যন শুনক আপোনালোকে আৰু আপোনালোকে মটিভেশ্যন গান শুনি পিনে আপোনালোকে দৌৰিব পাৰে আৰু আপোনালোকে মটিভেশ্যন চিনেমা চাওক গতিকে মটিভেশ্যনটো বহুত বেছি দৰকাৰ মটিভেশ্যন লগতে ডিচিপ্লিনটো দৰকাৰ হয় ডিচিপ্লিনটো মষ্ট ইম্পৰ্টেণ্ট হয় মটিভেশ্যনটো আপোনালোকৰ অলপ দেৰি থাকিব আপোনালোকে সেই অলপ দেৰি পুৰা কৰি দিব কাম কিন্তু ডিচিপ্লিনটো যদি আপোনালোকৰ যদি থাকে আপোনালোকে সাৰা জীৱন আপোনালোকে কাম কৰি যাব পাৰিব আৰু আপোনালোকে আগুৱাই গৈ থাকিব গতিকে ডিচিপ্লিনৰ লগত আপোনালোকৰ মটিভেশ্যনটো জৰুৰী হয় মটিভেশ্যন হ'লেহে আপোনালোকে ডিচিপ্লিনত আহিব পাৰিব গতিকে মটিভেশ্যন ডিচিপ্লিন মানে প্লাছ কৰি দিয়ক আপোনালোকে আগুৱাই যাব পাৰিব আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব মই দি যাম ঠিক আছে আজিলৈ বাই তেন্তে বন্ধুসকল জয় আই অসম